বন্ধু-বান্ধৱীসকল, যোৱাকালি আপোনালোকক এটি ভিডিঅ'ত মই জনাইছিলোঁ যে অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা ভাঙা টিভি খ্যাত খিতেকাই অৰ্থাৎ দীপজ্যোতি ডেকাক যোৱাকালি মংগলদৈত গাঁও বুঢ়াপাৰত কোনোবা দুৰ্বৃত্তই খুব বেয়াকৈ আক্ৰমণ কৰে আৰু আক্ৰমণৰ ফলত তেওঁ মূৰত আৰু হাতত খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক বাইহাটা চাৰিআলি এখন ব্যক্তিগত হস্পিটেলত তেওঁক ৰখা হৈছিল ICUত আৰু আজি উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী GMCলৈ প্ৰেৰণ কৰা হয় জানিব পৰা মতে আৰু তেওঁ বৰ্তমান সুস্থ হৈছে আৰু এতিয়া বৰ্তমান তেওঁ সংকটমুক্ত। দীপজ্যোতি ডেকাৰ পিতৃৰ ভাষ্য অনুসৰি আৰু তথ্য অনুসৰি জানিব পৰা মতে দীপজ্যোতি ডেকা মংগলদৈত গাঁও বুঢ়াপাৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু অনুষ্ঠান শেষ হোৱাৰ পিছতেই কেইজনমান অনুৰাগীয়ে তেওঁৰ লগত ফটো উঠিবলৈ বিচাৰিছিল আৰু ফটো উঠি থকাৰ অৱস্থাতেই পিছফালৰ পৰা তেওঁলোকৰ গাঁৱৰে এজন যুৱকে দীপজ্যোতি ডেকাৰ মূৰত এটা কাঁচৰ বটলেৰে খুব বেয়াকৈ মূৰত আৰু হাতত আক্ৰমণ কৰে আৰু আক্ৰমণৰ ফলত দীপজ্যোতি ডেকা খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক লগালগ চিকিৎসালয়লৈ নিয়া হয়। জানিব পৰা মতে তেওঁ বৰ্তমান সুস্থ আৰু দোষীয়ে যাতে কঠোৰ শাস্তি পাওক আৰু দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে দীপজ্যোতি ডেকাই যাতে আৰোগ্য লাভ কৰে তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু